মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত পাহাৰ কাটিছে। মেঘালয় নহয়, অসমৰ যোৰাবাটৰ দুটাকৈ প্ৰকাণ্ড পাহাৰ কাটিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহাৰ কাটিব পাৰে, বেলেগে নোৱাৰে। USDMক জ্ঞান দিবলৈ যোৱা হিমন্ত বিশ্ব শৰ্মা নিজে নামি পৰিছে পাহাৰ কটাত। মেঘালয়ত পাহাৰ কটাৰ বাবে গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে। তেন্তে অসমৰ যোৰাবাটত পাহাৰ কটাৰ বাবে কি হৈছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গ্ৰীণ ট্ৰিবিউনেলৰ কাষ চাপিবলৈ কোনোবাই সাহস কৰিবনে? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। শুনো আহক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেৰ মন্তব্য। মোৰ পিছফালে যেটো আপোনালোকে পাহাৰ দেখিছে, এইটো দুটা প্ৰকাণ্ড পাহাৰ। এই পাহাৰটো আছিলে মহেন্দ্ৰ মিত্তলে এই পাহাৰটো কাটিলে। এই পাহাৰ কাটিবলৈ অনুমতি দিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু আমি ইয়াৰ কমপ্লেইন লৈ গৈছিলোঁ, আমি কমপ্লেইন দিবলৈ গৈছিলোঁ কমিশ্যনৰ ওচৰত। আৰু তেওঁলোকে ক'লে এইটো বোলে অসম চৰকাৰে কাটিছে। অসম চৰকাৰে কাটিছে হাইৱে ডেভেলপৰ কাৰণে আৰু দলং নিৰ্মাণৰ কামত ইয়াৰ যিখিনি মাটি, এই পাহাৰৰ মাটি তাতে খটালে বুলি কৈছে। আৰু আপোনালোকে জানে যে এই দলং নিৰ্মাণৰ প্ৰতিষ্ঠানটো আকৌ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক জড়িত। আপোনালোকে জানে সেই কথা। গুৱাহাটীত যিবিলাক অভাৰব্ৰিজ বনাই থকা হৈছে, যিবিলাক ফ্লাইঅভাৰ বনাই থকা হৈছে, সেই ফ্লাইঅভাৰৰ কিবা কমিশ্যন, এটা পাৰ্চেণ্টেজ হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ ওচৰত যায়। আৰু সেইকাৰণে ইয়াৰ বিৰুদ্ধে একো নিউজো নহয়। সেই সময়ত যেতিয়া পাহাৰটো কাটিছিলে, আমি ইয়াৰ স্থানীয় যিবিলাক সংবাদ মাধ্যম তেওঁলোকক লগত লৈ আচলতে পাহাৰ কটা অভিযানটো বন্ধৰ কাৰণে এটা প্ৰতিবেদন যুগুত কৰিবৰ কাৰণে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ। আৰু সেই সময়ত কৈছে যে এই পাহাৰটো কটাৰ অনুমতি হিমন্ত বিশ্ব শৰ্মাই দিছে বুলি কৈছে। মানে সেইটো কি হৈছে? হিমন্ত বিশ্ব শৰ্মা হ'লে পাহাৰ কাটিব পাৰে, বেলেগ মানুহে পাহাৰ কাটিলে সেই পাহাৰৰ পৰা কি হৈছে, গুৱাহাটীত মানে আপোনাৰ কৃত্ৰিম বানপানী হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই য'ত পাহাৰ কাটে তাত কৃত্ৰিম বানপানী নহয়। আৰু আপোনালোকে আৰু এটা কথা জানে, তেওঁ নিজৰ স্কুলখন যে প্ৰতিষ্ঠা কৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞা শৰ্মা, তেখেতে যিখন স্কুল প্ৰতিষ্ঠা কৰিলে বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল, সেই বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুলো প্ৰতিষ্ঠা কৰিছে জলাশয় পুতি, য'ত আচলতে বৰষুণ দিলে য'ত পানীখিনি জমা হয়, সেই জমা হোৱা ঠাইখিনি তেওঁ মাটি পুতি তাত ইণ্টাৰনেশ্যনেল স্কুল পাতিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিয়ে নকওক লাগিলে, জলাশয় পুতিলেও আপোনাৰ একো সমস্যা নাই, পাহাৰ কাটিলেও একো সমস্যা নাই, বাকী আপোনাৰ বেলেগে সেই কামটো কৰিব নোৱাৰে। এতিয়া USDMৰ কথাটো বাৰম্বাৰ উত্থাপন কৰি আছে, যোৰাবাটৰ কথাটো কৈ আছে, তেওঁ দৈনিক ক'বলৈ আৰম্ভ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে মোৰ পিছফালে যিটো পাহাৰ কাটিলে, সেই পাহাৰটো আকৌ হিমন্ত বিশ্ব শৰ্মাই কাটিলে। মই আপোনালোকৰ সন্মুখত কৈ আছিলোঁ কথাটো যে মোৰ ঘৰৰ পৰা 100 মিটাৰ ৰেডিয়াছৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই পাহাৰ কাটিছে। কোনটো পাহাৰ কাটিলে আপোনালোকক দেখুৱাইছে? এই দুটা পাহাৰ হিমন্ত বিশ্ব শৰ্মাই এই দুটা পাহাৰ কাটিলে। এই পাহাৰটো অৱস্থিত যোৰাবাট ফ্লাইঅভাৰৰ একেবাৰে কাষত, যোৰাবাট ফ্লাইঅভাৰৰ কাষত, যোৰাবাট চেণ্টাৰটোৰ ওচৰত কুইন্স হোটেলৰ আপোনাৰ সন্মুখেদি যদি আহে তেতিয়াহ'লে এই পাহাৰটো দেখিবলৈ পাব। আৰু এই পাহাৰটো মেঘালয়ত নহয় দেই, সেই কথা আপোনালোকক জনাব খোজোঁ। মেঘালয়ে পাহাৰ কাটিছে বুলি যে কৈ আছে, যে এই পাহাৰটো কিন্তু মেঘালয়ৰ নহয়, এই পাহাৰটো হিমন্ত বিশ্ব শৰ্মাই কাটিলে। আৰু এই পাহাৰটোৰ মাটি ক'লৈ লৈ গ'ল? হিমন্ত বিশ্ব শৰ্মাই য'ত ফ্লাইঅভাৰ বনাই আছে সেই ফ্লাইঅভাৰত ইয়াৰ মাটি লৈ গৈছে। আৰু আমি এই অবৈধভাৱে খনন কাৰ্য, পাহাৰ খননৰ বিৰুদ্ধে অৱস্থান কৰিছিলোঁ। আমি DCক ইয়াৰ বিৰুদ্ধে পাহাৰ খনন কাৰ্য বন্ধ ৰাখিবৰ কাৰণে আমি মেমৰেণ্ডাম দিছিলোঁ। আৰু মেমৰেণ্ডাম দিয়াৰ পাছতো পাহাৰ খনন কাৰ্যসূচী বন্ধ নহ'ল। কিয় বন্ধ নহ'ল? যে এই পাহাৰটো কাটিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই পাহাৰ কাটিলেও একো অপৰাধ নহয়। আজি মেঘালয়ে পাহাৰ কাটিছে, তাৰ কাৰণে তেওঁ দোষাৰোপ কৰিছে মেঘালয় চৰকাৰ, USDM আৰু দিল্লী পাব্লিক স্কুলক। গতিকে কথাবিলাক আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে তেওঁ নিজে য'ত পাহাৰ কাটিব সেইটো লিগেলাইজ কৰিবলৈ তেওঁ বিভিন্ন সময়ত চেষ্টা কৰে। তেওঁ য'ত পাহাৰ কাটিছে বোলে সেয়া দলং নিৰ্মাণৰ কামত সেই পাহাৰৰ মাটি লৈ যোৱা হৈছে, বা আপোনাৰ ফ্লাইঅভাৰ নিৰ্মাণৰ নামত, বা আপোনাৰ এই হাইৱে নিৰ্মাণৰ নামত এই মাটিখিনি ব্যৱহাৰ কৰা হৈছে বুলি কৈছে। এতিয়া মানে মেঘালয় যদি কিবা উন্নয়নমূলক কামৰ কাৰণে তেওঁলোকে পাহাৰ খনন কৰে, তেতিয়াহ'লে সেইটোৰ জগৰীয়া মেঘালয় চৰকাৰ। আৰু অসম চৰকাৰে য'ত পাহাৰ খনন কৰে এইবিলাকৰ জগৰীয়া কিন্তু অসম চৰকাৰ নহয়। তেওঁ মানে অনবৰতে তেওঁ যিটো কৰে সেইটোৱে সত্য আৰু সঁচা, সেইটোত কোনো ভুল নাথাকে। আৰু আপোনালোকে কালিৰ ফেচবুক লাইভটো চাইছে নে যায়? কালিৰ ফেচবুক লাইভটো আপোনালোকে চাইছেনে নাই? কালিৰ ফেচবুক লাইভত তেওঁ সেই একে কথাই আজি 4 দিনমানৰ পৰা একেটা কথাই কৈ আছে যে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰণ হৈছে যোৰাবাট।
যোৰাবাট লগতে কৈ আছে USTM আৰু দিল্লী পাব্লিক স্কুল। আৰু কালি আৰু এটা কথা কৈ আছে যে তেওঁৰ বোলে এতিয়ালৈকে যিমান সম্পত্তি আছে, হিমন্ত বিশ্ব শৰ্মাৰ যিমান সম্পত্তি আছে, ৰিণিকী ভূঞা শৰ্মাৰ যিমান সম্পত্তি আছে, সেইবিলাক বোলে ৰাইজৰ। আপোনালোকে কোনোবাই বিশ্বাস কৰে নেকি বাৰু? হিমন্ত বিশ্ব শৰ্মাৰ কথা জানো কোনোবাই বিশ্বাস কৰিব লাগে? আপোনালোকে নিশ্চয় দেখিছে যে বিভিন্ন সময়ত 21 নিৰ্বাচনত ডিঙিৰ শিৰ ফুলাই ফুলাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা এটা কৰিছিলে, মনত আছে নাই আপোনালোকৰ? তেওঁ কৈছিলে যে 21ৰ পাছত হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিত নাথাকে, হিমন্ত বিশ্ব শৰ্মাৰ কোনো পাবলগীয়াও নাই, হেৰুৱাবলগীয়াও নাই বুলি কৈছিলে। আজি তেওঁ কি কৰিলে? আপোনাৰ ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী আসনখনো কাঢ়ি ল'লে। গতিকে সেই মানুহজনৰ কথা আপোনালোকে বিশ্বাস কৰিব নেকি? ইয়াৰ আগতে আকৌ আপোনালোকে নিশ্চয় মনত ৰাখিছে যে মোদীক যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী কেণ্ডিডেট হিচাপে ঘোষণা কৰিলে, তেতিয়া তেওঁ সেই সময়ত কংগ্ৰেছৰ ডাঙৰ লিডাৰ আছিল। তেওঁ ক'লে যে নৰেন্দ্ৰ মোদী যদি কেনেবাকৈ প্ৰধানমন্ত্ৰী হৈ যায় তেতিয়াহ'লে ৰিক্সাৱালা আৰু ঠেলাৱালাই চৰিয়াব বুলি কৈছিলে। এতিয়া নৰেন্দ্ৰ মোদীৰ দেখোন ভৰিত নধৰাকৈ তেওঁ থাকিবই নোৱাৰে। নৰেন্দ্ৰ মোদীৰ ভৰিত নধৰাকৈ, আজি অমিত শ্বাহৰ ভৰিত নধৰাকৈ হিমন্ত বিশ্ব শৰ্মা থাকিব নোৱাৰে। আপোনালোকে নিশ্চয় দেখে যে অসমলৈ যদি কেনেবাকৈ অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী আহে তেতিয়াতো তেওঁ দীঘল দি ভৰিতটো পৰি দিয়ে। গতিকে নিৰ্বাচনৰ পূৰ্বে যেতিয়া কংগ্ৰেছত আছিলে, সেই গুজৰাটত যেতিয়া নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী আছিলে, তাৰ পানীৰ পাইপত মুছলমানৰ তেজ বয় বুলি কৈছিলে, সেই কথাই কৈছিলে। আৰু এতিয়া তেওঁ কি কৈছে? যোৱাকালি তেওঁ কৈছে ৰিণিকী ভূঞা শৰ্মা আৰু তেখেতৰ যিমান সম্পদ আছে, আজি নিউজ লাইভেই হওক, আজি টাইম 8এই হওক, আজি তেওঁ যিবিলাক বাগান ক্ৰয় কৰিছে সেই বাগানবিলাকেই হওক, বা যিবিলাক সা সম্পত্তি ইতিমধ্যে গোটাইছে সেইবিলাক বোলে অসমৰ ৰাইজৰ। তেওঁৰ কথা কোনোবাই বিশ্বাস কৰিব নেকি? যদি কোনোবাই বিশ্বাস কৰে তেতিয়াহ'লে আমি মূৰ্খৰ স্বৰ্গত বসবাস কৰিছোঁ। তেওঁৰ কথাৰ কি ভেলিউ আছে? আৰু আপোনাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতো এসময়ত তেওঁ কৈ দিলে গুৱাহাটীত পাহাৰত সাংঘাতিক ধৰণে মানুহৰ জনবসতি হৈছে, পাহাৰবিলাক দখল কৰিছে মানুহে, সেইকাৰণে বানপানী হৈছে, সেই কথা কৈছিলে আগতে। তাৰ পাছত যোৱা বছৰ তেওঁ কৈ দিলে যে পাহাৰত থকাবিলাক নহয়, আচলতে জলাশয়বিলাক যিবিলাকে দখল কৰিছে। আজি দীপৰ বিলে হওক বা আপোনাৰ শিলহাকু হওক, শিলহাকুত অবৈধ বেদখল হোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে বুলি ক'লে। এইবাৰ আপোনাৰ দীপৰ বিলৰ কথাও নাই, এইবাৰ শিলহাকুৰ কথাও নাই, এইবাৰ নতুন তেওঁ আৱিষ্কাৰ কৰিলে, এইবাৰ যোৰাবাট। এইবাৰ নতুন আৱিষ্কাৰ হিমন্ত বিশ্ব শৰ্মাৰ বানপানীৰ, গুৱাহাটীৰ যি আপোনাৰ কৃত্ৰিম বানপানী হয় তাৰ কাৰণে এইবাৰ জগৰীয়া যোৰাবাটত যি আপোনাৰ অবৈধ খনন কাৰ্য মেঘালয় চৰকাৰে পাহাৰবিলাকত কৰি আছে সেই কথা তেওঁ উল্লেখ কৰিছে। আৰু তেওঁ সেই যোৰাবাটৰ কথা ক'বলৈ যাওঁতে ইতিমধ্যে তেওঁ আকৌ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিলে। আপোনালোকে নিশ্চয় গম পায় যে USTM য'ত প্ৰতিষ্ঠা কৰা হৈছে, আমি নিজেও তাত অতিথি হিচাপে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এচিভাৰ এৱাৰ্ডত আমি গৈছিলোঁ। মুখ্যমন্ত্ৰীজনো হিমন্ত বিশ্ব শৰ্মাই তাত চিফ গেষ্ট আছিলে, তেখেতো গৈছে। আৰু সেই 2022 চনত ঘটনা মই কৈ আছোঁ, তেওঁতো সেই সময়ত USTMক ভূয়সী প্ৰশংসা কৰিছিলে। তেওঁ বহুত প্ৰশংসা কৰিছিলে যে USTM নৰ্থ ইষ্টৰ গৌৰৱ। সেই সময়ত তেওঁ গৌৰৱ বুলি কোৱা ইউনিভাৰ্চিটিখন আজি কেনেকৈ বিপদ হ'ল? আজি তেওঁ মানে ইয়াত হিন্দু মুছলমান দেখিবলৈ পাইছে। মানে USTMৰ যিজন মালিক, যিজন চেঞ্চেলৰ, সেই মানুহজন মুছলমান সম্প্ৰদায়ৰ। সেইকাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই ইয়াতো আচলতে হিন্দু মুছলমানৰ ৰাজনীতিটো আৰম্ভ কৰে। হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল সমস্যাটো তেওঁ আচলতে ডাইভাৰ্ট কৰিছে, সেইটো বিপথে পৰিচালিত কৰিছে। এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে যি 15 বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে, সেই সময়ছোৱাত তেওঁ এই দীৰ্ঘ সময় যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ল, সেই সময়ছোৱাত যে নলা নৰ্দমাবিলাক পৰিষ্কাৰ কৰিব নোৱাৰিলে, আহল বহলকৈ নলাবিলাক বনাব নোৱাৰিলে। আজি আপোনালোকে জানে ভৰলু নদীয়ে হওক, বশিষ্ঠ নদীয়ে হওক, বাহিনী নদীয়ে হওক, এই নদীসমূহৰ যিহেতু তেওঁ খনন কাৰ্য কৰিব নোৱাৰিলে, চাফা কৰিব নোৱাৰিলে, পৰিষ্কাৰ কৰিব নোৱাৰিলে, তাৰ পাছত এতিয়া কৃত্ৰিম বানপানী হৈছে। আৰু আপোনালোকে সদায় দেখি আছে যে আজি চান্দমাৰীত 10 মিনিটৰ বৰষুণ দি দিলে চান্দমাৰী ডুবি যায়। আজি হাতীগাঁৱত 10 মিনিট বৰষুণ দিলেই আপোনাৰ হাতীগাঁও ডুবি যায়। আজি আকৌ নতুনকৈ আপোনালোকে দেখিছে যে আমাৰ এই ছুপাৰ মাৰ্কেটৰ দলংখন হৈ যোৱাৰ পাছত, ফ্লাইঅভাৰ হৈ যোৱাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে ৰুক্মিণী গাঁও নতুন সংযোজন কৃত্ৰিম বানপানীৰ কাৰণে। কৃত্ৰিম বানপানী আজি ৰুক্মিণী গাঁৱত আকৌ নতুনকৈ মানে এজাক বৰষুণ দি দিলে মানে 4-5 দিন পৰ্যন্ত সেই পানী নুশুকায়। আজি সেই পৰিৱেশ এতিয়া গুৱাহাটীত।